নমস্কাৰ ৰাইজ, আজি দেওবাৰ আৰু আজি আমি ভাবিলোঁ সৰুকৈ পিকনিক এটাৰ পৰা গৈ আহোঁগৈ, কাৰণ পিকনিকৰ ছিজন চলি আছে। তো সেইমতে আমি ভাবিলোঁ নিমাতী ঘাটৰ ওচৰতে কহুৱা চাপৰি বুলি জেগা এটা আছে, মানুহজনে ক'লে বাৰু। তো তেনেকৈ আমি গৈ পালোঁ আৰু দেখিছোঁ যে সেইটো আমি প্ৰি ৱেডিং কৰা জেগাটো দেখি মনটো বহুত ভাল লাগি গ'ল জেগাটো। আৰু তাৰপিছতে আমাৰ এই পিকনিকৰ যা যোগাৰ চলি আছে। এইফালে ভাইটিটোৱে খান্দি আছে চৌকা আৰু মানুহজনে খৰি বিচাৰি ফুৰিছে। খৰি দুমুঠি বাৰু কিনিয়ে লৈ যোৱা হৈছিলে, তথাপি খৰি বিচাৰিব লগা হৈছে অলপ চলপ। তাৰপিছতে আমি স্ক্ৰীন দিয়া নাছিলোঁ আৰু সৰু সুৰা পিকনিক, ইয়াত দেখিছে নহয় য়োগা মেটেই লৈ গৈছোঁ আমি। তাৰপিছতে এয়া পিকনিকত যেনেকৈ খায় ব্ৰেড জেম, এই জেমটো মোৰ মানুহজনে নিজে বনাইছে দেই, জলফাইৰ পৰা আন্দা চিপছ এইবোৰ মই প্ৰিপেয়াৰ কৰি দিছোঁ। তাৰপিছতে চামুচ নিবলৈ পাহৰি থাকিলোঁ, এয়া মানুহজনে বাঁহেদি কাঠেদি চামুচ বনাই দিছে। সেই চামুচখন ভাল হৈছিলে কিন্তু দেই লগাবৰ কাৰণে। তাৰপিছতে সেয়া আৰু এনেকৈ কথা পাতি আমি পিকনিকৰ আয়োজন কৰি আছোঁ। তাৰপিছতে দেখিছে নহয় আজি আমাৰ পাচলি কাটা মানুহ ইমানজন, মোক একোৱেই কৰিব দিয়া নাই, দুয়োটাই চব কৰি আছে। মই অকল বহিছোঁ খাইছোঁ সেয়াই কৰি আছোঁ। তাৰপিছতে সেয়া আদা নহৰু খুন্দিলে আৰু মই বোলো দিয়া ময়ো কিবা কিবি কৰোঁ। সেইমতে আমি ভাইটিটোৱে হেৰি লৈ গৈছিলে জিৰা আৰু ধনিয়া গুটি, তো সেইখিনি মই সেইটোতে খুন্দি মেলি দিছোঁ আৰু ভালকৈ খুন্দা খোৱা নাই, অলপ হাফকৈ খুন্দা খাইছে, মানে খুন্দা হৈছে আৰু জেগাখিনি মানে হেৰিখিনি মছলাখিনি। তাৰপিছতে এয়া আমি প্ৰথমতে ভাবিলোঁ ৰঙালাও ভাজি বনাম, ৰঙালাও লৈ গৈছিলোঁ, ৰঙালাও আলু এনেকৈ সেয়া ৰঙালাও ভাজি বনোৱাত লাগিছে। তাৰপিছতে হৈ যোৱাৰ পিছত মই আৰু কি কৰিম, মই টেষ্টেই কৰি আছোঁ আৰু বহুত টেষ্টি বনাইছিলে সি, এনেও বহুত ভাল বনায় বস্তুবোৰ। তাৰপিছতে এইবোৰ কমলা, কিন্তু কমলাটো কিনো বুলি যোনটো কয় সেইটো আছিলে, ভাল নাছিলে কমলাটো। তাৰপিছত সেয়া কমলা খালোঁ, সেইকেইটা বাৰু মই নিজে কৰিছোঁ এয়া আৰু। তাৰপিছতে আমি যিহেতু গাহৰি মাংসই লৈ গৈছিলোঁ, গাহৰি বহুত দিন খোৱা নাছিলে কাৰণ বন্ধ হৈ আছিলে এইফালে। তাৰপিছতে এয়া গাহৰি মানুহজনে পুৰি মেলি এনেকৈ ঠিক ঠাক কৰিলে আৰু সৰু সৰুকৈ কাটি দিছে। তাৰপিছতে মই সেয়া গাহৰি টেষ্ট কৰিছোঁ, মই আৰু আজি অকল টেষ্টাৰে বনি আছোঁ গম পাইছেনে ৰাইজ। তাৰপিছতে এয়া মাংস বনাই ষ্টাৰ্ট কৰিলে, মই আকৌ আলু ফ্ৰাইটোও খাই চাইছোঁ ভাবকচোন। তাৰপিছতে সেয়া মাংস লাহে লাহে বনাই আছে, জেগাখিনি অকণমান দেখাই দিছোঁ, জেগাখিনি ধুনীয়া আছিলে বাৰু। এয়া আমাৰ এনেকৈ ভাত পানী খালোঁ আৰু খাই মেলি সেয়া কথা পাতি আহি আছোঁ। সোনকালেই বাৰু আমাৰ হ'ল, 4টামান বজালৈ আমি আজৰিয়ে হৈ গ'লোঁ, কাৰণ তাত বহুত ভিৰ আছিলে, নহ'লে আমি ওলাব নোৱাৰিম। তো এনেকৈ আৰু লাষ্টত ছানছেটটো